দেখিছে যে হাজি আব্দুল মজিদ মেমৰিয়েল হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰৰ আমি এটা 30জনীয়া ডক্টৰছ পেৰামেডিকেলছ আৰু অন্যান্য স্বাস্থ্যকৰ্মী শিৱসাগৰ আৰু যোৰহাট আৰু নাজিৰা এই অঞ্চলৰ বৃহৎ যিখিনি মানে বানপীড়িত অঞ্চল সেই অঞ্চললৈ আমি এই বান সাহায্যৰ কাৰণে স্বাস্থ্য শিবিৰৰ পাতিবৰ কাৰণে আমি এই দলটো প্ৰেৰণ কৰিছোঁ আজি। আপোনালোকে ইতিমধ্যেই গম পাইছে যে মৌলানা বদিউদ্দিন আজমল চাহাব আৰু আজমল ফেমিলিৰ দ্বাৰা পৰিচালিত এই চিকিৎসালয়খন প্ৰতি বছৰে যেতিয়াই মানে মানুহৰ বানপানী অঞ্চল খৰাং অঞ্চল বা অন্যান্য দুৰ্যোগৰ সন্মুখত হয় আমি সদায় আগবাঢ়ি যাওঁ। আৰু ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিছে মৌলানা বদিউদ্দিন আজমল চাহাব ইতিমধ্যেই সেই বানপীড়িত অঞ্চললৈ ভ্ৰমণ কৰি তেখেতে ইতিমধ্যেই আজমল ফাউণ্ডেশ্যনৰ যোগেদি আমাৰ যিখিনি বান সাহায্যৰ কাম ইতিমধ্যে খাদ্য বিতৰণ কৰা, খোৱা পানীৰ বিতৰণ কৰা, শিশুসকলৰ কাৰণে খাদ্য বিতৰণ কৰা এনেধৰণৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ আজমল ফাউণ্ডেশ্যনৰ যোগেদি। গতিকে আজমল CSRৰ অন্তৰ্গত আজমল ফাউণ্ডেশ্যন আৰু হাম হস্পিটেল এই দুইখনেই আমি এইবাৰ এই বানপীড়িত অঞ্চল ৰাইজক সকাহ দিবৰ কাৰণে স্বাস্থ্য আৰু খাদ্য আৰু খোৱা পানীৰ আৰু অন্যান্য সা সামগ্ৰী যোগানৰ কাৰণে আমি তৎপৰতা আৰু চেষ্টা চলাইছোঁ। আৰু এই বানপীড়িত অঞ্চলৰ ৰাইজক এই মুহূৰ্তত আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। যিসকল পৰিয়ালে তেওঁলোকৰ আত্মীয়সকলক এই বানপানীৰ সময়ত হেৰুৱাইছে, মৃত্যুমুখত পৰিছে, সেইসকল পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা আৰু মৃতকসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰৰ ওচৰত। আমি আশা কৰিছোঁ এই বান সোনকালে শেষ হ'ব আৰু স্বাভাৱিক জীৱন যাপন আৰম্ভ হ'ব। আৰু ইয়াৰ লগতে আৰু এইটোও ক'ব বিচাৰিছোঁ যে আমি এই বানপীড়িত শিৱসাগৰ, যোৰহাট আৰু এই নাজিৰা অন্যান্য অঞ্চলৰ যিখিনি ৰাইজ দুৰ্গত ৰাইজ সেইসকলক আমি নিথৰুৱা কৰি এৰিব নোৱাৰোঁ। অসমৰ ৰাইজৰ লগতে আমি সকলো আপোনালোকৰ লগত আছোঁ আৰু আপোনালোক কেতিয়াও সাহস নেহেৰুৱাব, যুঁজি যাওক। যি ধৰণৰ সহায় সাহায্য লাগে আমি সকলোৱে অসমবাসী আমিও মিলি আমি সকলোৱে এইবোৰ বান সাহায্যৰ কাৰণে তেখেতসকলৰ পুনৰ সংস্থাপনৰ কাৰণে আমিও যিমানখিনি পাৰোঁ আমি কাম কৰি যাম আৰু সহায় কৰি যাম। আজি আপোনালোকে যেন ওলাই আহিছে কেইদিনীয়া মানে কেম্প কৰিব আৰু কেইজন ডক্টৰ আছে? আমাৰ ইয়াত 8জন ডক্টৰ আছে। ইয়াত মেডিচিন বিভাগৰ বিশেষজ্ঞ আছে, চাৰ্জাৰী বিভাগৰ বিশেষজ্ঞ আছে, পেডিয়াট্ৰিচিয়ান আছে আৰু আমাৰ যিহেতু আমাৰ এইখন এখন শিক্ষানুষ্ঠানো হয়, উচ্চ শিক্ষানুষ্ঠান, PG ষ্টুডেণ্টছো ইয়াত আমাৰ PG ষ্টুডেণ্টছ আৰু RMOসকলক আমি প্ৰেৰণ কৰিছোঁ। তাৰ লগতে আমাৰ পেৰামেডিক্স আছে আৰু অন্যান্য স্বাস্থ্যকৰ্মী আছে। আৰু আমি 3 দিনৰ কাৰণে তাত বাহৰ পাতি থাকিম আৰু এই 3 দিনৰ ভিতৰত যিবোৰ স্বাস্থ্য শিবিৰবিলাক আছে য'ত ৰাইজৰ স্বাস্থ্যৰ সমস্যা হৈছে, আপোনালোকে জানে বানপানী হোৱাৰ পিছত বানপানী শুকোৱাৰ পিছত যিবোৰ স্বাস্থ্যৰ যেনে বিভিন্ন ধৰণৰ ইনফেকশ্যন, সংক্ৰমণ আৰু বিভিন্ন ডিচেণ্টেৰী, ডায়েৰিয়া, টাইফইড, জণ্ডিছ, ডেংগু এনেধৰণৰ হোৱাৰ আশংকা বহুত বেছি থাকে। গতিকে সেই সকলোবোৰ সমস্যাবোৰ স্বাস্থ্য সমস্যাবোৰ সন্মুখত ৰাখি সেইবোৰ মনত ৰাখি আমি তেনেধৰণৰ ঔষধ পাতি আৰু অন্যান্য সা সঁজুলিবোৰ আমি প্ৰেৰণ কৰিছোঁ। আৰু এই স্বাস্থ্যৰ আমাৰ যিটো দল, আমাৰ 30জনীয়া দল সেই বানপীড়িত অঞ্চলত 3 দিনৰ কাৰণে বাহৰ পাতি থাকিব আৰু প্ৰয়োজন সামৰ্থ্য সাপেক্ষে আমি ভৱিষ্যতলৈও এনেধৰণৰ স্বাস্থ্য দল আৰু এনেকুৱা ধৰণৰ শিবিৰৰ কাৰণে আমি প্ৰেৰণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।